আসসালামু আলাইকুম সকলোকে নতুন এটা ভিডিঅ'ত স্বাগতম আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে আপোনালোকৰ দোৱা আশীৰ্বাদত মোৰো ভাল আজি ৰাতিপুৱাৰ পৰাই মই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু এয়া মই ৰেডি হৈ গ'লোঁ আৰু আজি আহিলোঁ হঠাতে মোৰ গাটো বেয়া হৈ গ'ল তো সেইকাৰণে মই অলপ ডক্টৰৰ ওচৰত আহিলোঁ তো এয়া ডক্টৰ দেখাই মেলি কিনে আমাৰ বাই এজনী আছিলে সেই বাইজনীৰ ঘৰত সোমালোঁ আৰু এয়া বাইহঁতে ইমান ধুনীয়াকৈ মানে চব্জি লগাইছে হেৰি চটত আৰু ইমান জলকীয়া কেঁচা জলকীয়া লাগিছে তো সেইখিনিয়ে মানে মোক চাবলৈ ক'লে বোলে আমাৰ ওপৰত ইমান ধুনীয়াকৈ চব জলকীয়া লাগিছে চব্জি লাগিছে যোৱা চাই আহিব তো সেয়ে চাবলৈ উঠি আহিলোঁ আৰু ফুলখিনি চাওক ইমান ধুনীয়া লাগিছে যোৱাকালি ভালে আছিলোঁ হঠাতে গাটো বেয়া লাগি গ'ল আৰু সেইকাৰণে ডক্টৰৰ ওচৰত আহিব লগা হ'ল কাৰ কেতিয়া কি হয় কোনোৱে ক'ব নোৱাৰে ন গা হাতৰ কথা মানুহে কেতিয়াও গেৰেণ্টি দিব নোৱাৰে যে কেতিয়া কি হৈ যায় এয়ে ভাল এয়ে বেয়া মানুহ তেনেকুৱাই চলি থাকে চাইছেনে ইমান ধুনীয়া আৰু এয়া একেবাৰে নদী কিনাৰৰ ওচৰতে হয় বাইহঁতৰ ঘৰটো তো ময়ো আজি ফাৰ্ষ্ট টাইমে বাইহঁতৰ ঘৰত আহিছোঁ মই আহিব নাছিলোঁ হাজবেণ্ড অকণমান ফুৰি আহিলে মানে বেটাই বহুত আমনি কৰি আছিলে তো তাক অকণমান লৈ আহোঁতে মানে বায়ে ক'লে যে তাইকো লৈ আনা বুলি তো সেই বুলিয়ে আকৌ সি মোক আনিবলৈ গ'লে হাজবেণ্ডে মোক আনিব গ'লে তো এয়া মই আকৌ হাজবেণ্ডৰ লগত আহিলোঁ আৰু এতিয়া আমি চাহ তাহ খাই মেলি আমি ঘৰত যাম মানে মোৰ মাহঁতৰ ঘৰত আৰু এয়া মই এতিয়া ঘৰত আহি পালোঁ এয়া আমাৰ ভাত খোৱা সময়ে হৈ গ'ল যিহেতু আমি তাত বাহঁতৰ ঘৰত থাকোঁতে 1টা বাজি গৈছিলে তো ঘৰ আহি পাওঁতে 1:20 মান হৈ গ'ল আৰু এয়া এতিয়া আমি ভাত পানী খাই মেলি এয়া আব্বা বেটাৰ লগত কথা পাতি আছোঁ আৰু মায়ে পিনে পাণ তামোল খাই আছে চবৰে ভাত পানী খোৱা হৈ গ'ল আৰু এয়া মই অকণমান বহি আছোঁ কাৰণ আমি যিহেতু আকৌ গুচি যাম আৰু ভাত খোৱাৰ পিছত ইমান টোপনি লাগিছে আৰু ৰাতিপুৱা বহুত সোনকালে যিহেতু উঠা হৈছে আৰু ডক্টৰৰ ওচৰত বহি বহুত আমনি লাগি গ'ল আৰু এয়া এতিয়া ঘৰ আহি পাই গ'লোঁ খাবলৈ মন গৈছিলে তো সেইকাৰণে লৈ আহিলোঁ আহোঁতে আৰু লগতে চাহ বনোৱাও হৈ গ'ল এয়া আহি পালোঁ অকণমান দেৰিয়ে হ'ল এয়া চাহ বনোৱাও হৈ গ'ল পালোঁ বহুত দেৰিয়ে হ'ল বহুত দেৰি হোৱা নাই মানে 10 মিনিট 15 মিনিটমান হৈছে আৰু আজি ভিডিঅ'টো ভালকৈ কৰিব পৰা নাই যিহেতু মই আজি অলপ ডক্টৰৰ ওচৰত গৈছিলোঁ তো তেনেকুৱা আৰু শ্বুট কৰাৰো মানে তেনেকুৱা সুবিধাও নাছিল আৰু যিখিনি কৰিছোঁ কিন্তু মই ভইচ অভাৰে দিব লাগিব ঠিক আছে মই চাহ তাহ খাই লওঁ লগ পাই আছোঁ চাহ খোৱা বহুত দেৰিয়ে হ'ল আৰু এইপিনে এতিয়া মই ভাতত লাগি গ'লোঁ এইপিনে হাজবেণ্ডে আনিলে মাছ তো মই মাছ ফ্ৰাই কৰি আছোঁ এইপিনে চব্জি কাটিবলৈ মই হেৰি কৰি আছোঁ চব্জিখিনি মানে ৰেডি কৰি আছোঁ এডালমান চব্জিও আনিলে সেইখিনি আৰু আজি নেদেখালোঁ যিহেতু ভাগৰ লাগি আছে আৰু কামৰ প্ৰেছাৰটো বহুত বেছি পৰিছে জুইটো অকণ কমাই দিলোঁ নহ'লে পুৰি যাব ঠিক আছে মই এতিয়া চব্জিখিনি কাটি লওঁ তাৰপিছত তৰকাৰীখিনি পাতি দিম সেইপিনে ভাত পাতা হৈ গ'ল এয়া ফুলকবি তাৰপিছত উৰহি ইয়াত আছে মটৰ বিলাহী আলু দি কিনে মানে এতিয়া তৰকাৰী বনাম মাছ তৰকাৰী বনাম আৰু ইয়াত আনিছে শুকান মাছ যিখিনিও থ'ম নহ'লে মেকুৰীয়ে লৈ যাব টানি এইপিনে ধনিয়া পাত আৰু চব্জিখিনি সোমাই দিলোঁ সেইখিনি আৰু এতিয়া আপোনালোকৰ লগত শ্বেয়াৰ নকৰোঁ মাছ ফ্ৰাই হৈ আছে আৰু মোৰ কিটচেনটো আজি পূৰা লেতেৰা হৈ আছে তো কৰিবলৈ যিহেতু সময় পোৱা নাই মই গধূলি আহিছোঁৱে ঘৰৰ পৰা চালেই মাছখিনি আৰু হ'ব তো এইখিনি হৈ থাকক মই চব্জিখিনি সেইখিনি সময়ত কাটি লওঁ এয়া মোৰ মাছ তৰকাৰী হৈ গ'ল চাওক বনাই ধোৱা হৈ গ'ল তাতো ধুই থৈছোঁ